প্ৰথমতে আমি সদ্যঘোষিত বৰপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰস্থিত শাৰদীয় মাতৃ পূজা গৌৰৱময় ৰূপালী জয়ন্তী উপলক্ষে সকলোকে আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ শাৰদীয় মাতৃ পূজা সমিতিৰ তৰফৰ পৰা। আৰু আমি সকলো বৰপথাৰবাসীক আমি ইয়াৰ পৰাই নিমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষ সফলমণ্ডিত কৰিবৰ কাৰণে আপোনালোকে সকলো আহি আমাক সহায় সহযোগিতা আগবঢ়াই আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষটো সফলমণ্ডিত কৰাত সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে এইবাৰ আমি বিগত বছৰতকৈ অলপ বেলেগ ধৰণে আমি প্ৰস্তুতি লৈছোঁ। আমাৰ যি পেণ্ডেল বাকী কৰি আছে এতিয়া য'ত আমি উপস্থিত হৈ আছোঁ, সেই পেণ্ডেল বাকী সুদূৰ আপোনাৰ আগৰতলাৰ যি ৰাজভৱন আছে, সেই ৰাজভৱনৰ আৰ্হিত আমি বনোৱা হৈছে আমাৰ পেণ্ডেল। আৰু আমাৰ যি ঢাকি বাদ্য আছে, আমাৰ সেই ঢাকি সুদূৰ পশ্চিমবংগৰ পৰা অনা হৈছে। আৰু সম্পূৰ্ণ গোলাঘাট জিলাতে আগতো তেনেকৈ নজৰ নথকা আপোনাৰ লেডিজ মহিলা ঢাকি পাৰ্টি আমি নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে তেওঁলোকৰ প্ৰদৰ্শন কৰিব। আৰু লগতে আমি সুদূৰ যিটো আমাৰ গোটেই বিশ্ববিখ্যাত চন্দননগৰ, পশ্চিমবংগৰ চন্দননগৰ লাইটিঙৰ কাৰণে যে গোটেই বিশ্বই তেওঁলোকক চিনাকি আছে, সেই চন্দননগৰৰ পৰা আমি আমাৰ লাইটিঙৰ ব্যৱস্থা কৰিছোঁ এইবাৰ। আৰু আমাৰ বহুতো সাংস্কৃতিক প্ৰগ্ৰাম আছে, কালচাৰেল প্ৰগ্ৰাম আছে, ধাৰ্মিক অনুষ্ঠান আছে। আৰু যিখিনি ধৰ্মীয় ৰীতি নীতি অনুসৰি আমি যিখিনি কৰিব লাগে সেইখিনি সম্পূৰ্ণ কৰা হ'ব। শাৰদীয় মাতৃ পূজা এইখিনি লৈছে 25তম বৰ্ষ ৰূপালী জয়ন্তী যিভাগ সুদূৰ পশ্চিমবংগৰ পৰা কুমাৰটলি, য'ত বিশ্বখ্যাত তেওঁলোকে গোটেই বিশ্বতে তেওঁলোকৰ নাম আছে মূৰ্তি বনোৱাত কাৰিকৰ যিখিনি শিল্পী, তাৰ পৰা আমি শিল্পী নিমন্ত্ৰণ কৰিছোঁ। আৰু তেওঁলোকে ইতিমধ্যে মোটামুটি কাম সম্পূৰ্ণ হৈছে। আৰু চোলাৰ মূৰ্তি হৈছে এইবাৰ, যি আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট বা আমি যোৰহাট ডিষ্ট্ৰিক্টতে আগত কৰা নজিৰ নাই, সেইখিনি আমি কৰিবলৈ যত্ন কৰি আছোঁ। এইবাৰ পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ট ব্যতিক্ৰম হ'ব, আমি আশা ৰাখিছোঁ ভাল হ'ব। আৰু আমি শাৰদীয় মাতৃ পূজা সমিতিয়ে আমি গোটেই ধনচিৰিবাসী গোলাঘাট জিলাবাসীৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আপোনালোকে আহক, শাৰদীয় মাতৃ পূজা এই ৰূপালী জয়ন্তী বৰ্ষত আমাৰ লগত উপভোগ কৰক। আৰু আমাৰ যিখিনি আমাৰ প্ৰগ্ৰাম ৰাখিছোঁ, আমি যিখিনি ৰাখিছোঁ সকলো সহভাগী হওক বুলি আমি আশা ৰাখিছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ। আমি প্ৰথমতে আমি সদ্যঘোষিত বৰপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰস্থিত শাৰদীয় মাতৃ পূজা গৌৰৱময় ৰূপালী জয়ন্তী উপলক্ষে সকলোকে আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ শাৰদীয় মাতৃ পূজা সমিতিৰ তৰফৰ পৰা। আৰু আমি সকলো বৰপথাৰবাসীক আমি ইয়াৰ পৰাই নিমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষ সফলমণ্ডিত কৰিবৰ কাৰণে আপোনালোকে সকলো আহি আমাক সহায় সহযোগিতা আগবঢ়াই আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষটো সফলমণ্ডিত কৰাত সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে এইবাৰ আমি বিগত বছৰতকৈ অলপ বেলেগ ধৰণে আমি প্ৰস্তুতি লৈছোঁ। আমাৰ যি পেণ্ডেল বাকী কৰি আছে এতিয়া য'ত আমি উপস্থিত হৈ আছোঁ, সেই পেণ্ডেল বাকী সুদূৰ আপোনাৰ আগৰতলাৰ যি ৰাজভৱন আছে, সেই ৰাজভৱনৰ আৰ্হিত আমি বনোৱা হৈছে আমাৰ পেণ্ডেল। আৰু আমাৰ যি ঢাকি বাদ্য আছে, আমাৰ সেই ঢাকি সুদূৰ পশ্চিমবংগৰ পৰা অনা হৈছে। আৰু সম্পূৰ্ণ গোলাঘাট জিলাতে আগতো তেনেকৈ নজৰ নথকা আপোনাৰ লেডিজ মহিলা ঢাকি পাৰ্টি আমি নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে তেওঁলোকৰ প্ৰদৰ্শন কৰিব। আৰু লগতে আমি সুদূৰ যিটো আমাৰ গোটেই বিশ্ববিখ্যাত চন্দননগৰ, পশ্চিমবংগৰ চন্দননগৰ লাইটিঙৰ কাৰণে যে গোটেই বিশ্বই তেওঁলোকক চিনাকি আছে, সেই চন্দননগৰৰ পৰা আমি আমাৰ লাইটিঙৰ ব্যৱস্থা কৰিছোঁ এইবাৰ। আৰু আমাৰ বহুতো সাংস্কৃতিক প্ৰগ্ৰাম আছে, কালচাৰেল প্ৰগ্ৰাম আছে, ধাৰ্মিক অনুষ্ঠান আছে। আৰু যিখিনি ধৰ্মীয় ৰীতি নীতি অনুসৰি আমি যিখিনি কৰিব লাগে সেইখিনি সম্পূৰ্ণ কৰা হ'ব। শাৰদীয় মাতৃ পূজা এইখিনি লৈছে 25তম বৰ্ষ ৰূপালী জয়ন্তী যিভাগ সুদূৰ পশ্চিমবংগৰ পৰা কুমাৰটলি, য'ত বিশ্বখ্যাত তেওঁলোকে গোটেই বিশ্বতে তেওঁলোকৰ নাম আছে মূৰ্তি বনোৱাত কাৰিকৰ যিখিনি শিল্পী, তাৰ পৰা আমি শিল্পী নিমন্ত্ৰণ কৰিছোঁ। আৰু তেওঁলোকে ইতিমধ্যে মোটামুটি কাম সম্পূৰ্ণ হৈছে। আৰু চোলাৰ মূৰ্তি হৈছে এইবাৰ, যি আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট বা আমি যোৰহাট ডিষ্ট্ৰিক্টতে আগত কৰা নজিৰ নাই, সেইখিনি আমি কৰিবলৈ যত্ন কৰি আছোঁ। এইবাৰ পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ট ব্যতিক্ৰম হ'ব, আমি আশা ৰাখিছোঁ ভাল হ'ব। আৰু আমি শাৰদীয় মাতৃ পূজা সমিতিয়ে আমি গোটেই ধনচিৰিবাসী গোলাঘাট জিলাবাসীৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আপোনালোকে আহক, শাৰদীয় মাতৃ পূজা এই ৰূপালী জয়ন্তী বৰ্ষত আমাৰ লগত উপভোগ কৰক। আৰু আমাৰ যিখিনি আমাৰ প্ৰগ্ৰাম ৰাখিছোঁ, আমি যিখিনি ৰাখিছোঁ সকলো সহভাগী হওক বুলি আমি আশা ৰাখিছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990